যোৱা দুদিনত আমি চৰাইদেউ পুলিচে 10জন আলফাৰ লিংকমেন বা OGW ধৰিছোঁ অসমৰ বিভিন্ন জেগাৰ পৰা চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা ধৰিছোঁ লগতে গুৱাহাটী দৰং ওদালগুৰি আৰু নাগালেণ্ডৰ পৰাও ধৰিছোঁ তো তেওঁলোকৰ এগেইনষ্টত আমাৰ টেকটিক্যাল ইণ্টেলিজেন্স প্লাছ হিউমেন ইণ্টেলিজেন্স দুটাই আছিলে তেওঁলোকে আমাৰ 15 আগষ্টৰ আগত কিছুমান সাবভাৰ্চিভ এক্টিভিটিজ পাৰ্ট লোৱা তেওঁলোকৰ প্ল্যান আছিলে যি প্ল্যানৰ আমি এই যি ইণ্টেলিজেন্সৰ মতে আমি তেওঁলোকক এপ্ৰিহেণ্ড কৰিছোঁ তেওঁলোকক ধৰি কোৰ্টত ফৰৱাৰ্ড কৰা হৈছে তেওঁলোকক সোণাৰী PS কেছ নম্বৰ 64/2025 মথুৰাপুৰ PS কেছ নম্বৰ 20/2025 আৰু চাপেখাতি PS কেছ নম্বৰ 21/2025 এই তিনিটা কেছত আমি বিভিন্ন বেলেগ বেলেগ একিউজত তিনিটা কেছত আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক ফৰৱাৰ্ড কৰা হৈছে একিউজৰ নাম হ'ল আমি 10জন যি একিউজক এৰেষ্ট কৰিছোঁ প্ৰথম হ'ল আসিম অধিকাৰী অফ আদাবাৰী কলনী পাণ্ডু গুৱাহাটীৰ পৰা ধৰিছোঁ আমি গুৱাহাটী পুলিচৰ হেল্প লৈ তেওঁক ধৰি আনি আমি আমাৰ কেছত ফৰৱাৰ্ড কৰা হৈছে বলেন ডেকা অফ PS হাৰসিংগা ডিষ্ট্ৰিক্ট ওদালগুৰি ধ্ৰুৱজ্যোতি বৈশ্য হাৰসিংগা PS ওদালগুৰি ডিষ্ট্ৰিক্ট ধৰ্মেন্দ্ৰ ডেকা অফ নাপতাপাৰা PS চিপাঝাৰ দৰং ডিষ্ট্ৰিক্ট আৰু সিৰাজউদ্দিন আলী অফ চেনিগোদাম PS সোণাৰী আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ইমৰান আলী PS চৰাইদেউ ডিষ্ট্ৰিক্ট সুৰজিত দে ভৱানীপুৰ সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্ট আহম কন্যাক নতুন বস্তি নগিনীমাৰা নাগালেণ্ডৰ পৰা ধৰা হৈছে তেওঁক আৰু ইয়াতুৱাং কন্যাক নতুন বস্তি নাগিনীমাৰা PS নাগালেণ্ডৰ পৰা ধৰা হৈছে আৰু সোণাৰীৰ পৰা আৰু এজন আছে শংকু দাস চৰাইদেউ ডিষ্ট্ৰিক্ট বৰাহী বা কাছাৰী গাঁৱৰ তেওঁ নিবাসী তো এইখিনি আমাৰ তেওঁলোকৰ এগেইনষ্টত আমাৰ হিউমেন ইণ্টেলিজেন্স বহুতখিনি পোৱা গৈছিলে লগতে আমাৰ চেণ্ট্ৰেল এজেঞ্চিজ প্লাছ আমাৰ নিজৰ আসাম পুলিচৰ টেকটিক্যাল ইণ্টেলিজেন্স যি আছে তেওঁলোকৰ এগেইনষ্টত আমি পোৱা গৈছোঁ এই মতে তেওঁলোকক ধৰি আমি ফৰৱাৰ্ড কৰিছোঁ তাৰ ওপৰত আমাৰ যোৱা 1 মাহৰ ভিতৰত আমি এইটো 10জনৰ প্লাছ আৰু 12জন আমি লিংকমেন OGW ধৰিছোঁ তেওঁলোকক অলৰেডি কোৰ্টত প্ৰডিউচ কৰা হৈছে আৰু নেচেচাৰী লিগেল একশ্যন তেওঁলোকৰ এগেইনষ্টত লোৱা হৈ আছে ঠিক আছে তেওঁলোকে 15 আগষ্ট আহি আছে তাৰ উপৰি তেওঁলোকে বিভিন্ন এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যনৰ লগত লিংক আছে তেওঁলোকৰ লগত লগ কৰি কিছুমান সাবভাৰ্চিভ এক্টিভিটিজত পাৰ্ট লোৱা তেওঁলোকৰ অভিযোগ আছে আমাৰ ইণ্টেলিজেন্সৰ মতে তেওঁলোকে IED বা গ্ৰেনেড ব্লাষ্ট এইবিলাক বস্তুত পাৰ্ট লোৱা প্ল্যানিং কৰি আছিলে লগতে এক্সটৰ্শন এক্টিভিটিজ কিছুমান বিজনেছমেন হওক বেলেগ বেলেগ চাহ বাগানৰ মেনেজাৰ হওক তেওঁলোকক এক্সটৰ্শন কৰিবলৈ তেওঁলোকে এক্সট্ৰিমিষ্টক হেল্প কৰা অভিযোগ আছে এই ইণ্টেলিজেন্স আৰু এই ইনফৰমেশ্যনৰ মতে আমাৰ লগত সাফিচিয়েণ্ট এভিডেন্স আছে তেওঁলোকৰ এগেইনষ্টত এইটোৰ মতে আমি তেওঁলোকৰ এগেইনষ্টত লিগেল একশ্যন লৈছোঁ এই যিমান মানুহ আমি ধৰিছোঁ তেওঁলোকৰ এগেইনষ্টত অলৰেডি আগতেও মানে বেলেগ বেলেগ জাগাত কেছ হৈ আছে তেওঁলোক মানে হেবিচুৱেল অফেণ্ডাৰ্ছ মানে এনেকুৱা নহয় যে ফাৰ্ষ্ট টাইম তেওঁলোকৰ এগেইনষ্টত কিবা কেছ হৈ আছে অলৰেডি বহুত কেছেছ আছে তেওঁলোকে বহুত বেলেগ বেলেগ ধৰণৰ ইলিগেল এক্টিভিটিজত পাৰ্ট লৈ আছিলে আৰু এই তেওঁলোকৰ কিমান নম্বৰ কেছ বুলি মই এক্সাক্টলি গম নাপাওঁ কিন্তু তেওঁলোকৰ অলৰেডি হেবিচুৱেল অফেণ্ডাৰ্ছ আৰু তেওঁলোকে সাবভাৰ্চিভ এক্টিভিটিজ আলফাক আৰু বেলেগ এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যনক হেল্প কৰা আগতে তেওঁলোকৰ হিষ্ট্ৰী আছে আমি ব্যৱসায়ী ডাইৰেক্ট তেওঁলোকৰ এগেইনষ্টত আমি একো একশ্যন তেনেকুৱা লোৱা নাই যাৰ সাপোজ কাৰোবাৰ পৰা যদি আমি কিবা ইনফৰমেশ্যন তেওঁলোকে যদি কোনোবা এক্সটৰ্শন ডিমাণ্ড দিছে বা কোনোবাই তেওঁলোকক ধমকি দিছে তো তেওঁলোকৰ ফালৰ পৰা আমি ইনফৰমেশ্যন কালেক্টে কৰিছোঁ তেওঁলোকৰ হেল্প লৈ আমি মেইন কালপ্ৰিটক ধৰিবলৈহে চেষ্টা কৰিছোঁ আমাৰ অলৰেডি আমাৰ ডিষ্ট্ৰিক্টত প্লেচ কৰা হৈছে বেলেগ বেলেগ জাগাত লোকেশ্যনত আমাৰ ফিক্স নাকা আছে কিছুমান আমাৰ এৰিয়া ডমিনেশ্যনৰ এক্টিভিটিছো চলি থাকে আমাৰ কামাণ্ডো CRPF আসাম ৰাইফল বেলেগ বেলেগ এজেঞ্চিছৰ লগত মিলি আমি জইণ্ট অপাৰেশ্যন কৰোঁ ফিক্স নাকা প্লেচেছ আছে কিছুমান জাগাত আমি 24 আৱাৰ্ছ নাকা প্লেচ হয় কিছুমান জাগাত আমাৰ মোবাইল পেট্ৰলিং হয় যিমান ছিকিউৰিটি এৰেঞ্জমেণ্ট আমি ল'ব লাগে আমি আমাৰ ফালৰ পৰা লোৱা হৈ আছে তো
আমাৰ ইনভেষ্টিগেশ্যন যেহেতু কেছ আণ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে কেছৰ আমাৰ এভিডেঞ্চৰ কথা কিবা কথা আমি এতিয়া ডিছকাছ কৰিব নোৱাৰোঁ যেতিয়ালৈকে কেছ ইনভেষ্টিগেশ্যন চলি আছে ইনভেষ্টিগেশ্যনৰ পিছত আপোনালোকে গম পাই যাব যে কি ইনপুটৰ মতে আমি কাম কৰিছোঁ তেওঁলোকে কিবা বাহিৰত কথা পতা বা তেওঁলোকে মিটিং কৰা তেওঁলোকে আগত যোৱা বছৰ যেনেকৈ ইনচিডেণ্ট হৈছিলে এইটোৰ মতে তেওঁলোকে এইবাৰো কৰিব পাৰে এনেকুৱা ইনপুট আমাৰ এগেইনষ্টত আমি পাইছোঁ তেওঁলোকৰ এগেইনষ্টত আৰু এই ইনপুটৰ মতে আমি তেওঁলোকক এৰেষ্ট কৰিছোঁ